হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ কাৰণে একদম ধুনীয়া এটা দ্য ৱাইল্ড অৰ্কিড ড্ৰিংকছৰ এটা ষ্টৰী লৈ আহিছোঁ। দ্য ৱাইল্ড অৰ্কিড ড্ৰিংকছ মানে আচলতে আগতে যেতিয়া আপোনাৰ অটোমান সাম্ৰাজ্য আছিলে, লগতে আপোনাৰ ভিক্টৰিয়া সাম্ৰাজ্যৰলৈকে একেবাৰে মানে ইংলেণ্ডৰলৈকে ফেমাছ আছিলে আপোনাৰ দ্য ৱাইল্ড অৰ্কিড ড্ৰিংকছটো। আচলতে চালেব বুলি কোৱা হয় এই ড্ৰিংকছটো। সেই চালেব ড্ৰিংকছটোৰ ক্ষেত্ৰত কি হৈছিলে, মানে আপোনাৰ অৰ্কিড যোনবোৰ গ্ৰাউণ্ড অৰ্কিড থাকে, সেই গ্ৰাউণ্ড অৰ্কিডবোৰৰ যোনটো টিউব থাকে, মানে কাণ্ডটো একেবাৰে মাটিৰ তলৰ যোনটো টিউব থাকে, সেই টিউবটো আচলতে মানে গুড়ি কৰি পেলাই চালেব বনোৱা হয়। সেই চালেবৰ ক্ষেত্ৰত কি হয়, যেতিয়া এপাউণ্ড চালেব বনোৱা হয়, তাত আপোনাৰ 500ৰ পৰা 2000 বিধ অৰ্কিডৰ টিউবৰ প্ৰয়োজন হৈছিলে। তেনে ক্ষেত্ৰত কি হয়, 500ৰ পৰা যেতিয়া 2000 বিধ টিউব মানে টিউব উলিয়াই পেলাই অৰ্কিডজোপাৰ যিহেতু টিউবটো উলিওৱাৰ ক্ষেত্ৰত ফুলটো মানে নুফুলাৰ আগতে টিউবটো উলিওৱা হয়। তাৰ ফলত কি হৈছিলে, প্ৰজনন যোনটো আপোনাৰ বীজেই নোলায়, গতিকে ফুলপাহৰ প্ৰজনন হ'ব নোৱাৰে। বীজটো নোলোৱাৰ আগতে খান্দি পেলাই টিউবটো উলিয়াই চালেবটো বনোৱা হয়। আৰু তাৰপাছত সেই চালেবটো গৰম গাখীৰ বা আপোনাৰ গৰম পানীৰ লগত মিক্স কৰি পেলাই খোৱা হয়। আৰু এইটো বহুতো পজিটিভ মানে পাৰ্ট বহুত আছে, কাৰণ পজিটিভ কি হয়, ই স্বাস্থ্যৰ কাৰণে বহুত গুণ সম্পন্ন মানে চালেব ড্ৰিংকছটো হয়। লগতে নিগেটিভ কি আছিলে ইয়াৰ, মানে আপোনাৰ চালেব ড্ৰিংকছটো হয় আপুনি এইটো খাই আছে বা মানে তেওঁলোকে খাই আছিলে, তাৰ ফলত বহুত মানে প্ৰজাতি, কাৰণ 38টাতকৈও অধিক মানে আপোনাৰ অৰ্কিডৰ যোনবোৰ গ্ৰাউণ্ড অৰ্কিডৰ ভেৰাইটি মানে বিলুপ্ত হ'বলৈ ধৰিছিলে। কাৰণ আপোনাৰ যদি মানে অৰ্কিডটোৰ ফুলটো ফুলিবলৈকে নাপায়, তাৰ আগতেই যদি বীজটো মানে আপোনাৰ টিউবটো উলিয়াই পেলাই চালেব বনোৱা হয়, তেনেকুৱা ক্ষেত্ৰত মানে কি কৰিছিলে, চালেবটো বনোৱাৰ ক্ষেত্ৰত লাষ্টত তুৰ্কী আছিলে সেই সময়ছোৱাত একেবাৰে ফেমাছ আছিলে চালেব ড্ৰিংকছ বনোৱাৰ ক্ষেত্ৰত, একদম বিশ্বজুৰি ফেমাছ হয় তুৰ্কী। তাৰপিছত তুৰ্কীয়েও সেইটো অনুভৱ কৰিলে যে মানে একাপ যদি আমি মানে চালেব ড্ৰিংকছ খোৱাৰ লগতে মানে আমি হাজাৰ হাজাৰজন অৰ্কিডৰ প্ৰজাতি মানে ধ্বংস হৈ গৈ আছে, কাৰণ চালেব ড্ৰিংকছটোত আপোনাৰ হাজাৰ হাজাৰ অৰ্কিড মানে টিউব ইউজ কৰি পেলাই বনোৱা হয়। কাৰণ 1 পাউণ্ডতে বহুত মানে 38তকৈ অধিক ভেৰাইটিৰ গ্ৰাউণ্ড অৰ্কিড ইউজ কৰা হৈছিলে। তাৰ ফলত কি হৈছিলে, মানে বিলুপ্তৰ পথত অৰ্কিডবোৰ গৈ আছে। সেইকাৰণে তুৰ্কীয়ে সিদ্ধান্ত ল'লে যে মানে তেওঁলোকে চালেব ড্ৰিংকছ তৈয়াৰ নকৰে, মানে চালেব তৈয়াৰ নকৰে বুলি, সেইটো নিষিদ্ধ বুলি ঘোষণা কৰিলে। তাৰপাছত এতিয়াও চালেব ড্ৰিংকছটো ফেমাছেই হয়, যদিও মানে এতিয়া চালেব পোৱা হয় আপোনাৰ তাত কি হয়, ফ্লেভাৰহে দিয়া হয় মানে। আৰু এই ষ্টৰিটো আছিলে আপোনাৰ চাহ ফেমাছ হোৱাৰ আগৰ কাহিনী আছিলে। চাহ ফেমাছ হোৱাৰ আগতে মানে সেই চালেব ড্ৰিংকছটো ইউজ কৰিছিলে মানুহে। গতিকে আজিৰ চালেব ড্ৰিংকছৰ দ্য ৱাইল্ড অৰ্কিড ড্ৰিংকছৰ ষ্টৰিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।